নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দি বুলাইছোঁ ডাঙৰ খবৰ। যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত অৰুণোদয় আঁচনিৰ পৰা আৰম্ভ কৰি শিক্ষিত নিবনুৱা যুৱক যুৱতীসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। তো আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় আঁচনিলৈ। তো যিসকল মানুহে নতুনকৈ অৰুণোদয় আঁচনিত আবেদন কৰিব বিচাৰে সেইসকল মানুহৰ ভিতৰত কেৱল মাত্ৰ এইবোৰ মানুহেহে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। লগতে এইবোৰ মানুহে যদি অৰুণোদয় আঁচনিত আগতীয়াকৈ আবেদন কৰিছে তেন্তে ভেৰিফিকেশ্যনৰ সময়ত কৰ্তন হ'ব। তো কোনবোৰ মানুহৰ নাম কৰ্তন হ'ব পাৰে আপোনালোকক বিতংভাৱে জনাই দিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তো ইয়াতে 1 নম্বৰত কোৱা হৈছে MP, MLA, CM, EM আদিৰ পৰিয়ালে যদি অৰুণোদয় আঁচনিত আবেদন কৰে তেন্তে এইবোৰ মানুহে নাপাব অৰুণোদয় আঁচনিৰ সুবিধা। 2 নম্বৰত কৈছে পঞ্চায়তী ৰাজ, আৰবান লোকেল বডি আৰু অট'নমাছ কাউন্সিলৰ সদস্যৰ পৰিয়ালে যদি অৰুণোদয় আঁচনিত আবেদন কৰে তেন্তে অৰুণোদয় আঁচনিৰ সুবিধা নাপাব। 3 নম্বৰত কৈছে ডক্টৰ, ইঞ্জিনিয়াৰ, আৰ্কিটেক্ট, CA, লয়াৰ, বেংকাৰ, টিচাৰ, গভৰ্ণমেণ্ট এমপ্লয় আৰু পেঞ্চনাৰসকলে যদি আবেদন কৰে তেন্তে অৰুণোদয় আঁচনিৰ সুবিধা নাপাব। ইয়াৰ লগতে আৰু কোৱা হৈছে গভৰ্ণমেণ্ট কণ্ট্ৰেক্টৰ, ৰিয়েল এষ্টেট বিল্ডাৰ, ইণ্ডাষ্ট্ৰিয়েলিষ্ট, ট্ৰেড লাইচেন্স হোল্ডাৰ, বিজনেছমেন আৰু ইনকাম টেক্স পে' কৰাসকলেও যদি অৰুণোদয় আঁচনিত আবেদন কৰে তেন্তে সেইবোৰ মানুহে অৰুণোদয় আঁচনিৰ টকা পোৱাৰ বাবে যোগ্য নহয়। তাৰপিছত কোৱা হৈছে যিসমূহ মানুহৰ ঘৰত 4চকীয়া বাহন আছে, 4চকীয়া বাহন থকাসকলেও অৰুণোদয় আঁচনিৰ সুবিধা নাপাব। তাৰপিছত একেবাৰে শেষত কোৱা হৈছে যে যিসমূহ মানুহে অসম চৰকাৰৰ ফালৰ পৰা আগতীয়াকৈ অৰুণোদয় আঁচনিৰ নিচিনা কোনো আঁচনিৰ সুবিধা পাই আছে সেইসমূহ পৰিয়ালৰ সদস্যও নাপাব অৰুণোদয় আঁচনিৰ টকা। তো এইবোৰ মানুহে যদি অৰুণোদয় আঁচনিত নতুনকৈ আবেদন কৰিব বিচাৰে তেন্তে অৰুণোদয় আঁচনিৰ টকা নাপাব। লগতে যদি আগতীয়াকৈ আবেদন কৰিছে তেন্তে ভেৰিফিকেশ্যনৰ সময়ত এইবোৰ নাম কৰ্তন হ'ব। তেতিয়া আপোনালোকক দি বুলাইছোঁ আজিৰ দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসমৰ শিক্ষিত নিবনুৱা যুৱক যুৱতীসকলৰ বাবে। তো অসমৰ শিক্ষিত নিবনুৱা যুৱক যুৱতীসকলৰ বাবে বিজেপিৰ ফালৰ পৰা এনেকুৱা কেইখনমান বিশেষ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। 1 নম্বৰত কোৱা হৈছে 2 লাখ চৰকাৰী চাকৰি। 2 নম্বৰত কোৱা হৈছে 10 লাখ যুৱক যুৱতীক 5 লাখ টকাকৈ বিত্তীয় সাহায্য। 3 নম্বৰত কোৱা হৈছে সদ্য স্নাতকত চাকৰিৰ প্ৰস্তুতি চলাবলৈ 25,000 টকাৰ আৰ্থিক সাহায্য প্ৰদান। 4 নম্বৰত কোৱা হৈছে প্ৰাক প্ৰাথমিকৰ পৰা স্নাতকোত্তৰলৈ অভাৱী শিক্ষাৰ্থীক বিনামূলীয়া শিক্ষা আৰু নিযুত মইনা, নিযুত বাবু, মাচুল ৰেহাই, জীৱন প্ৰেৰণা, জীৱন অনুপ্ৰেৰণা আঁচনিৰ আৰ্থিক সাহায্য প্ৰদান। তাৰপিছত কোৱা হৈছে স্থানীয় যুৱক যুৱতীৰ ক্ষেত্ৰত 10,000 টকাৰ মজুৰিৰ ৰাজসাহায্য প্ৰদানৰ ব্যৱস্থাও গ্ৰহণ কৰিব। তো আজি ইমানেই, ধন্যবাদ।